ঐতিহ্যমণ্ডিত লতাশিল বিহুতলীৰ বিহু সম্ৰাজ্ঞী নিৰ্বাচনত ফিক্সিং হয়। এই বিস্ফোৰক মন্তব্য ঢোলৰ ওজা সোমনাথ বৰাৰ। এই বিস্ফোৰক অভিযোগ কৰি শ্ৰী বৰাই কয়, সেইটো সঁচা কথা, কাৰণ এই 3টা বছৰটো খেলি মেলি হৈ আছে, সেইটো দেখিয়ে কৈছোঁ। কাৰণ 3 বছৰ, সেই বছৰ দেৱাংগনা চুতীয়াৰ সময়ত তেওঁ সুন্দৰ নাচনি তেওঁ পাবলগীয়া, কিন্তু বিচাৰকে যি টি তুলুঙা মানে প্ৰশ্ন সুধিছিল, সেইকাৰণে আমি ৰাজপথলৈ ওলাইছিলোঁ। আৰু যোৱা বছৰ অৱশ্যে মই নাছিলোঁ, মই বেলেগ ঠাইত আছিলোঁ অনুষ্ঠান কৰি। তেতিয়া যোৱা বছৰ শুনিছোঁ কণিকা ইংটিয়ে পাব লাগিছিল বা সংগীতা গগৈয়ে পালে, তেওঁ সংগীতা গগৈ ভাল নাচনি, বিচাৰকৰ কিবা এটা খেলি মেলি হৈছে। এই বছৰ তেনেকুৱা এটা খেলি মেলি হৈছে, কিন্তু মই ভাবোঁ যে হিমাশ্ৰী শইকীয়াই পাব নালাগে বুলি মই নকওঁ, কেলেনো তেওঁ অলৰেডি দিলে যেতিয়া, কিন্তু আৰু আছিলে উপযুক্ত, গতিকে কোনো মই অনুপযুক্ত বুলি নকওঁ, সেইটো শিতানত মই নাযাওঁ। কিন্তু বিচাৰকৰ ভুল সিদ্ধান্তৰ বাবে কিন্তু এই খেলি মেলিখন লাগি থকাটো সত্য। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।